আমি টিংৰেচাৰী পানবাৰী যি আমাৰ কালী পূজা পাতিছোঁ সেইটো লৈ বহুত সুখী। কাৰণ আজি আমি নিজৰে আমাৰ মাওখানি থান কালী পূজা উপলক্ষে এই পূজাৰ আগভাগ লৈছোঁ আৰু আমি অত্যন্ত সুখী যাতে আজি 1986 পৰা আজি এই পূজাখন আমি কৰিবৰ কাৰণে সফল হৈছোঁ। আৰু আজি আমাৰ মাজত আমাৰ কণ ভাইটিসকল আছে, চবেই সহযোগ কৰিছে আৰু আমি পূজাখিনি আগবঢ়াই ল'ব পাৰিছোঁ। কিন্তু তাৰ মাজত এটা দুখ লগা পৰিৱেশ, আজি যি আমাৰ মাজত আমাৰ কণ্ঠশিল্পী জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, সেইটো লৈ আমি নিজৰ অন্তৰৰে বহুত দুখ অনুভৱ কৰিছোঁ। তথাপিও আজি আমাৰ যিবিলাক পূজাৰ নীতি ধৰ্ম আছে এইবিলাকো পালন কৰিবৰ কাৰণে আমি তাৰ মাজতো সক্ষম হৈছোঁ। সেইটো কাৰণে আজি দুখৰ মাজতো সুখ কঢ়িয়াই আনিছোঁ। সেইটো কাৰণে যথেষ্টখিনি ভাল লাগিছে। আৰু বেছি এটা দুখৰ কথা, আজি আমাৰ যি পানবাৰী অঞ্চলত কালী পূজা আমি চবেই মিলিজুলি কৰোঁ, সেইটোত আজি আমাৰ ৰাজহুৱা হিচাপে যিবিলাক আমাৰ ৰাইজৰ সমাগম হ'ব লাগে সেই হিচাপে আমি পোৱা নাই। তথাপিও আশা কৰিছোঁ যে চবেই আমাৰ এই পূজাত আগভাগ লওক, আহি মাক দৰ্শন কৰক আৰু যিহেতু নিজৰ মনোকামনা কৰক, সেইবুলি আৰু শ্ৰী মা শ্ৰী চৰণত নিজে কামনা কৰিছোঁ।